নমস্কাৰ ষ্ট্ৰিং ফাংচনছ টিউটৰিয়েলৰ দ্বিতীয় অংশলৈ স্বাগতম মই ষ্ট্ৰিং ৰিভাৰ্সৰ পৰা আৰম্ভ কৰি বাকি থকা ফাংচনছৰ দ্বাৰা যাম ষ্ট্ৰিং ৰিভাৰ্সটো সম্ভৱতঃ বুজাবলৈ হৈছে strrev গতিকে strrev হে যি কৰে সেয়া হৈছে ই ষ্ট্ৰিং এটাৰ উপাদানসমূহক বিপৰীত কৰে গতিকে যদি মই হেল্ল কওঁ আৰু তাক বিপৰীত কৰো ই হ'ব OLLEH আৰু ই কিছু পৰিস্থিতিত দৰকাৰী হয় যদিও আপুনি ইয়াক সাধাৰণতে ব্যৱহাৰ নকৰে কিন্তু আপুনি এই ফাংচনটো ব্যৱহাৰ কৰিব পাৰে যদি আপুনি নিৰ্দিষ্টভাৱে এটা ষ্ট্ৰিংক বিপৰীত কৰিব বিচাৰে মই ভাবো ই ব্যৱহাৰ কৰিবলৈ এটা দৰকাৰী আৰু ভাল ফাংচন ঠিক আছে মই একেলগে খজোৱা পাছৰ ফাংচন দুটা হৈছে str2lower আৰু str2upper ই মূলতঃ বুজায় ষ্ট্ৰিং সৰু ফলালৈ আৰু ষ্ট্ৰিং বৰ ফলালৈ গতিকে যদি আমাৰ ষ্ট্ৰিংটো হেল্লৰ সমান হয় মই ক'ব পাৰো একো str2lower আৰু মই ষ্ট্ৰিংটোৰ মানটো ইয়াত দেখুৱাম বৰফলাত থকা হেল্লটো এতিয়া সৰু ফলা হ'ব একেধৰণৰ কিবা এটা হ'ব যদি মই কওঁ এইটো হেল্ল সৰু ফলাত আৰু মই ক'ব পাৰো str2upper আৰু সি মোৰ ষ্ট্ৰিংটোৰ বৰফলা সংস্কৰণটো দিব এতিয়া ইয়াৰ এটা প্ৰযোজ্য ব্যৱহাৰ হৈছে যেতিয়া আপোনাৰ উপভোক্তা পঞ্জীকৰণ থাকে যদি আপোনাৰ এটা ওয়েবসাইট আছে য'ত উপভোক্তাই পঞ্জীয়ন কৰিব লাগে আপুনি সাধাৰণতে সদায় উপভোক্তাৰ নামটো এটা লোৱাৰ ষ্ট্ৰিং হিচাপে জমা কৰিব লাগে কাৰণটো হৈছে যে যদি মই এটা উপভোক্তাৰ নাম জমা কৰো আহক ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ কিছু লোকে প্ৰকৃততে এইটো কৰে ধৰক এটা ভেৰিয়েবল উপভোক্তাৰ নাম আছে যি এলেক্সৰ সমান আৰু মই লগতে ইয়াতো দিম বৰফলা আৰু সৰুফলা বৰ্ণমালা কিছু লোকে এনে ধৰণৰ নাম ব্যৱহাৰ কৰে নামটো ধুনীয়া দেখিবলৈ আৰু এইটো নিশ্চয় ঠিক কিন্তু যদি নামটো এনেদৰে জমা হৈ থাকে আৰু আপুনি ভাবক মই এটা সৰু এৰে আৰম্ভ কৰোনে তাৰ পাছত ইউজাৰ নেমৰ বাবে এতিয়া মোৰ আন এটা পদ্ধতি আছে গতিকে আপুনি যি কৰিব পাৰে সেয়া হৈছে stored username সমান str2lower ইউজাৰনেমৰ গতিকে এইটো হ'ব ডাটাবেছটো জমা হৈ থকা ইউজাৰনেম এতিয়া যেতিয়া তেওঁলোকে লগইন কৰিবলৈ যায় আৰু তেওঁলোকৰ ইউজাৰনেমটো এই গাঁথনিত লিখে আমি যি কৰোঁ সেয়া হৈছে তেওঁলোকে লিখা লগইন ইউজাৰনেমটো সৰুফলালৈ পৰিৱৰ্তন কৰোঁ আৰু ইয়াক জমা হৈ থকা সৰুফলাৰ ইউজাৰনেমটোৰ লগত তুলনা কৰোঁ গতিকে আমি ইয়াক লৈছো আৰু ডাটাবেছটোৰ ভিতৰত এটা সৰুফলা মান জমা কৰিছো আৰু আমি ইয়াক এটা লিখা মানৰ লগত তুলনা কৰিছো যিটো লগতে সৰুফলালৈ পৰিৱৰ্তন কৰা হৈছে গতিকে আমি ভুলভাৱে যাব নোৱাৰো আৰু উপভোক্তাসকলে তেওঁলোকৰ ইউজাৰনেমছ নাপাহৰে আপুনি পাছৱৰ্ডৰ লগতো একে কৰিব পাৰে ঠিক আছে আহক পাছৰটোলৈ যাওঁ সাবষ্ট্ৰিং কাউণ্ট ই মূলতঃ ষ্ট্ৰিং এটাৰ ভিতৰত এটা নিৰ্দিষ্ট মানৰ লগত মিলা সাবষ্ট্ৰিংছৰ সংখ্যাক গণনা কৰে গতিকে ইয়াত মই লিখিম সাৰ্চ সমান my name is Alex what is your name গতিকে এইটো হৈছে আমাৰ ষ্ট্ৰিং এতিয়া যদি মই কওঁ আমি সাবষ্ট্ৰিং কাউণ্টটো একো কৰিব লাগে আৰু নিশ্চিতভাৱে এইটো হৈছে সাবষ্ট্ৰিং কাউণ্টৰ বাবে আমি যি কৰিব বিচাৰিছো সেয়া হৈছে আমি আমাৰ সাৰ্চ ষ্ট্ৰিংটো বিচাৰিব বিচাৰিছো আৰু আমি বিচাৰিবলৈ এটা ষ্ট্ৰিং নিৰ্ধাৰিত কৰি দিম এতিয়া ই এটা ইন্টিজাৰ ঘূৰাই দিব যদি আমি ইয়াক ৰিজাল্ট নামৰ ভেৰিয়েবল এটাত থওঁ তাৰ কাৰণটো হৈছে আপুনি শব্দ এটাৰ কোনো নিদৰ্শন পাব নোৱাৰে যি ধৰক 1.2 বাৰৰ বাবে দৰ্শিত হ'ব লগতে ভেৰিয়েবল ৰিজাল্টে 2ক TWO হিচাপে ঘূৰাই নিদিয়ে ই 2ক মাত্ৰ এটা ইন্টিজাৰ হিচাপে ঘূৰাই দিব গতিকে ই কিছু দৰকাৰী হয় যদি আমি কিবা বিচাৰিবলৈ সাবষ্ট্ৰিং কাউণ্ট ব্যৱহাৰ কৰি আছো ধৰক এলেক্স আৰু তাৰ পাছত ই নিজে একো কৰিব আৰু যদি আপুনি ইয়াত চাই আপুনি দেখিব যে এলেক্সৰ মাত্ৰ এটা উদাহৰণ আছে গতিকে তাক ৰিফ্ৰেছ কৰক আৰু আমি সংখ্যা 1টো পাম এতিয়া যদি আমি নেমৰ বাবে বিচাৰো নেমৰ এটা উদাহৰণ ইয়াত আৰু আন এটা উদাহৰণ ইয়াত আছে
গতিকে যেতিয়া আমি ৰিফ্ৰেছ কৰো আমি মানটো 2 পাব লাগিব এতিয়া ইয়াৰ বাবে অপচনেল প্যাৰামিটাৰছ আছে যি হৈছে ষ্ট্ৰিং এটাত কোৰ পৰা আৰম্ভ কৰিব আৰু ষ্ট্ৰিং এটাত কোড শেষ কৰিব আহক ইয়াক চেষ্টা কৰো গতিকে ধৰক মই নেমৰ পাছৰ পৰা বিচাৰিব বিচাৰিছো ঠিক আছে গতিকে এটো হৈছে 0 1 2 3 4 5 6 গতিকে মই কওঁ 7 ৰ পাছৰ পৰা নেম বিচাৰক গতিকে 7 ৰ পৰা নেম বিচাৰক আৰু ইয়াত এই নীলা ঠাইত বিচাৰিব যি মই উজ্জ্বলিত কৰি দিছো ই ফলাফলত মাত্ৰ 1 ঘূৰাই দিব গতিকে আপুনি ষ্ট্ৰিংটোত কোড নিৰ্ধাৰিত কৰিব পাৰিব মই ভাবো আপুনি কিহলৈকে নিৰ্ধাৰিত কৰিব পাৰিব গতিকে এইটো হৈছে 7 8 9 10 11 12 13 14 15 16 7 ৰ পৰা 17 লৈকে আহক পৰীক্ষা কৰো ই কাম কৰে নেকি ই শূন্য দেখায় গতিকে 7 ৰ পৰা 17 লৈকে যিটো ইয়াৰ পৰা ইয়ালৈকে আমি নেমৰ শূন্য নিদৰ্শন পাওঁ যিকি নহওক যদি আমি এলেক্সৰ বাবে বিচাৰো আমি ইয়াৰ এটা উদাহৰণ পাম ঠিক আছে গতিকে সেইটো হৈছে সাবষ্ট্ৰিং কাউন্ট ফাংচন আৰু এতিয়া সাবষ্ট্ৰিং ৰিপ্লেসও একে ধৰণৰ ই একেটা ফাংচন নহয় কিন্তু ইয়াত এটা অতিৰিক্ত বোনাছ থাকে য'ত আপুনি আপোনাৰ ষ্ট্ৰিংটো স্থানান্তৰ কৰিব পাৰে গতিকে স্থানান্তৰ টেক্সট হৈছে my name is Alex আৰু মই ফুল ষ্টপটো উদ্দেশ্যত যোগ কৰিছো আমাৰ ৰিজাল্টটো সাবষ্ট্ৰিং ৰিপ্লেসৰ সমান মই কি স্থানান্তৰ কৰিব বিচাৰিছো মই ভেৰিয়েবল ৰিপ্লেসত স্থানান্তৰ কৰিব বিচাৰিছো আৰু আমি এলেক্সক বিলিৰ সৈতে স্থানান্তৰ কৰিব বিচাৰিছো আৰু এইটো হ'ব মই গণনা কৰো 0 1 2 3 4 5 7 8 9 10 11 গতিকে 11 ৰ পৰা এইটো 11 0 1 2 3 4 5 6 7 8 9 10 11 11 ৰ পৰা 14 লৈকে গতিকে হি এলেক্সক বিলিৰ সৈতে স্থানান্তৰ কৰিব স্থানান্তৰ কৰক আৰু ৰিফ্ৰেছ আমি ৰিজাল্টটো একো নকৰিলো আহক ৰিজাল্টটো একো কৰো আৰু আমি ইয়াক ৰিফ্ৰেছ কৰিব পাৰো আৰু ই my name is Billy ঘূৰাই দিব লাগিব এইটো 12 আৰু এইটো 15 হ'ব লাগিব মই ভাবো বা প্ৰকৃততে নহয় ই 10 আৰু 14 হ'ব লাগিব নহয় সম্পূৰ্ণ শুদ্ধ নহয় আমি ফুল ষ্টপটো পাহৰিছো গতিকে আহক 11 আৰু 14 ৰ বাবে যাওঁ এতিয়াও ফুল ষ্টপটো নাইকিয়া আৰু মই ভাবিব পৰা নাই কিয় ঠিক আছে আপুনি কাৰণটো পাইছে মূলতঃ আপুনি ষ্ট্ৰিংটোত আৰম্ভণি আৰু শেষ মানটোৰ সৈতে যিকোনো স্থানান্তৰ কৰিব পাৰে ই ইয়াক গণনা কৰিবৰ বাবে আপোনাক দিব মই অতি ভাগৰুৱা গতিকে মই গণনা কৰিব নোৱাৰিম গতিকে আমি ইয়াত যি কৰিছো সেয়া হৈছে এটা নিৰ্দিষ্ট ষ্ট্ৰিং এটা নিৰ্দিষ্ট মানৰ সৈতে স্থানান্তৰ কৰিছো আৰু এইটো হৈছে আপোনাৰ আৰম্ভণি মান আৰু এইটো হৈছে শেষ মান এয়াই হৈছে সকলো এই টিউটৰিয়েলটোত আৰু বহুতো ষ্ট্ৰিং ফাংচনছ আছে আৰু মই আপোনাক বিচাৰিবলৈ পৰামৰ্শ দিওঁ হয়তো গুগলত PHP ষ্ট্ৰিং ফাংচনছৰ বাবে বিচাৰক আৰু আপুনি বহুতো আমোদজনক ফাংচনছ পাব যদি আপুনি এটা বিশেষ বস্তু কৰিবলৈ বিচাৰিছে সম্ভৱতঃ তাৰ বাবে এটা ফাংচন উপলব্ধ দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো